কাৰণ এটাই আপুনি এজন মই কোনো ৰাজনীতিৰ লগত জড়িত নহয় মই ৰাজনীতিৰ ব্যক্তি হিচাপে নহয় আপোনাক এজন মই ধৰ্মগুৰু তথা উপৰিও আপুনি এজন মানৱ দৰ্দী ব্যক্তি আৰু সেইকাৰণে আপোনাক মই কি বুলি ক'ম এতিয়া ভগৱানৰ বিকল্প হিচাপে মই আপোনাক লগ কৰা মোৰ মানসিকতা আছিল আৰু সেইকাৰণে আজি মই আপোনাক এইটো হ'ল জাতীয় সংগীত বহুত আপোনাৰ মই হাতৰ সাহস বনাই দিছোঁ। কথাটো হ'ল কি মই যি কৰিছোঁ সেইটো মই কাৰো ক্ষতিকাৰক কৰা নাই, জাতিৰ ক্ষতি হোৱা নাই, কোনো ব্যক্তিৰ ক্ষতি হোৱা নাই, গতিকে ক্ষতি নোহোৱা এটা কাম কৰিছোঁ। এই কামটো হ'ল কি মই মোৰ সম্পূৰ্ণ ব্যক্তিগত, মই এইটো কোনো ৰাজনৈতিক নেতা হিচাপে মই যোৱা নাই, মই ৰাজনীতি কৰা নাই, নকৰোঁ, জীৱনতো নকৰোঁ, ৰাজনীতিত মই নাই। গতিকে মই ব্যক্তিগত কাৰণত মই যিকোনো মানুহক লগ কৰিব পাৰোঁ আৰু মোৰ কাৰণে মানুহ এটা জাতি, মই এইটোকে ক'ম। গতিকে আজমল চাহাব এজন মানুহ হিচাপে মই তেওঁৰ ওচৰলৈ গৈছোঁ। তেওঁ বহুত ব্যক্তিত্ব আছে, তাৰ কাৰণে মই কিবা এটা কাৰণত গৈছিলোঁ আৰু সকলো কথা মই ৰাইজক ক'ব লাগিব বুলিতো কথা নাই। মোৰ ব্যক্তিগত কথা কি মই ৰাজহুৱা কৰিম নেকি? গতিকেলৈ মই আজমল ডাঙৰীয়াৰ ওচৰলৈ গৈছিলোঁ। মই একো বিচাৰি যোৱা নাই আৰু মই তেওঁক একো আবেদন কৰিবলৈও যোৱা নাই আৰু কোনো আপত্তি দিবলৈও যোৱা নাই, সেইটো মোৰ ব্যক্তিগত কথা। উজনি অসমত বানৰ যিটো তাণ্ডৱ হৈছিলে এইটো এটা মহাপ্ৰলয় হৈছিলেতো, কিন্তু তেখেত এজন মানৱদৰ্দী ব্যক্তি বুলি মই কৈছোঁ আৰু ক'ম, কাৰণ এইকাৰণেই ক'ম তেওঁ উজনি অসমত ৰাজনীতি কৰিবলৈ অহা নাই, ৰাজনীতিৰ কথা এবাৰো কোৱা নাই। তেওঁ আহিছিলে এজন মানুহ হিচাপে, তেওঁৰ অৰ্থ সম্পদ আছে বাৰু, সেইকাৰণে মই অৰ্থ সম্পদ থকাৰ কাৰণে তেওঁ ভাবিছে কি মই অৰ্থ সম্পদক অকণমান কাৰোবাক সহায় কৰোঁ আৰু তেওঁ বহুত কিবা দিছে বুলি মই নকওঁ, কাৰণ মানুহক দি যোৱা মাৰিব নোৱাৰে। গতিকেলৈ যি অকণমান আছে তাকে দি পেলাই তেওঁ বানপীড়িত ৰাইজৰ ওচৰত এষাৰ যে নিজ মুখেৰে মাত দিলে। কিন্তু তেওঁক মই এইটো কাৰণেই ধন্যবাদ জনাম, এইটো বয়সত তেওঁৰ স্বাস্থ্য ভাল নহয়, দেখিছোঁ যিটো হাতে ধৰি ধৰি অনা নিয়া কৰিছে, কিন্তু স্বাস্থ্য ইমান হেৰিয়াৰ অৱস্থাটো তেওঁ বানপীড়িত ৰাইজৰ মাজত সোমাই নিজ হাতে দি মানুহক কি দিছে সেইটো আচল কথা নহয়, মানুহক মই কৈছোঁ নাই যিমান দিলেও নোজোৰে, কি দিছে সেইটো, কিন্তু নিজ হাতে দি তেওঁ অকণমান কিবা এটা দিছে মৰমৰ টোপোলা স্বৰূপে, সেইটো মই তেখেতক মই ধন্যবাদ জনাম। আৰু কথা হ'ল কি আজমল ডাঙৰীয়াই অকল দিয়া নাই, অসমৰ বাহিৰৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাই বিভিন্ন ৰাজ্যৰ পৰা আহিছে, আমাৰ অসমৰ দল সংগঠন স্বেচ্ছাসেৱী অনুষ্ঠান সাধাৰণ ৰাইজ সকলো উঠি পৰি গৈছে। মই সকলোকে এই স্থানৰ পৰা ধন্যবাদ জনাম। বিতৰ্ককাৰীসকলক কি বুলি ক'ব বিচাৰে? বিতৰ্ক কৰাসকলে মই আগত ক'লোৱেই, বিতৰ্ক কৰা এচাম মানুহ আছেই আৰু তেওঁলোকে বিতৰ্ক কৰিয়ে ভাল পায় আৰু বিতৰ্কত থাকিবলৈ নাপালে তেওঁলোকে বেয়া পায়। আৰু কাৰোবাক যদি ভালটো নকয় বেয়াটো যদি সমাজত ক'বলৈ পায় তেওঁ ধন্য মানে বোলে আমুকাক এচাত দিলোঁ দেই, সেইচাম মানুহ আছে, সেইচাম মানুহৰ কাৰণে কোনেও ভয় নকৰে আৰু সেই ভয় কৰা উচিতো নহয়, কিন্তু সকলোতো কোৱা নাই। কাৰণ মই ব্যক্তিগত কাৰণত গৈছিলোঁ, মই ব্যক্তিগত কাৰণত মই পদ্মশ্ৰী অসম গৌৰৱ হ'লোঁ বুলি কি মই ক'লোঁ নাযাম নেকি? মোৰ অভাৱ অভিযোগ নাই নেকি? বিভিন্ন কাৰণ থাকিব নোৱাৰে নেকি? মইতো যাবই লাগিব ন, কাৰণ কেলৈ আমি দুখীয়া মানুহ, আমাৰ ল'ৰা ছোৱালী আগুৱাই নিবৰ কাৰণে বিভিন্ন কাৰণত, মই বাৰু সেইবোৰ কাৰণত তেওঁৰ ওচৰলৈ যোৱা নাই, কিন্তু বিভিন্ন কাৰণত মই বিভিন্ন মানুহৰ ওচৰলৈ গৈছোঁ।